ছাত্ৰ ছাত্ৰীসকল আমি যোৱা সপ্তাহৰ ক্লাছত আমি মেণ্ডেলৰ ল'ৰ বিষয়ে পঢ়িছিলোঁ। ইয়াত আমি মেণ্ডেলৰ প্ৰথম ল' আৰু দ্বিতীয় ল' ফাৰ্ষ্ট ল' এণ্ড ছেকেণ্ড ল' বিষয়ে আমি ডিটেইলত পঢ়িছিলোঁ। তাৰপিছত আজি আমি মেণ্ডেলৰ যোনটো থাৰ্ড ল' বিষয়ে পঢ়িম। তো মেণ্ডেলৰ যোনটো প্ৰথম ল' আছিলে সেইটো আছিলে ল' অফ ডমিনেন্স, ছেকেণ্ড ল'টো হ'ল ল' অফ ছেগ্ৰিগেশ্যন আৰু থাৰ্ড ল' আছিলে ল' অফ ইণ্ডিপেণ্ডেণ্ট এছৰ্টমেণ্ট। তো ল' অফ ডমিনেন্সৰ মতে কি আছিলে, যেতিয়া মেণ্ডেলে যেতিয়া এক্সপেৰিমেণ্ট কৰিছিলে, এক্সপেৰিমেণ্ট কৰোঁতে মেণ্ডেলে দুটা প্লেণ্টৰ মাজত ক্ৰছ কৰাইছিলে। এটাটো হ'ল টল প্লেণ্ট আৰু এটাটো হ'ল ডুৱাৰ্ফ প্লেণ্ট। এইটো টল আৰু এইটো ডুৱাৰ্ফ। চ' এই দুইটাৰ মাজত যেতিয়া ক্ৰছ কৰে তেতিয়া ইন F1 জেনেৰেশ্যনত যোনবিলাক গছ প্ৰডিউচ হৈছিলে, সেই দুইটাত গছবিলাক যিমান গছ প্ৰডিউচ হৈছিলে চববিলাক গছ 100% যোনটো প্লেণ্ট, চব প্লেণ্টবিলাক ওখ গছ, টল প্লেণ্ট। অ'কে, কিন্তু ইহঁতৰ আমি যদি জেন'টাইপ বা সিহঁতৰ যদি আমি জিনটো চাওঁ, জিনটো কিন্তু এনেকুৱা ধৰণৰ আছিলে। এইটো আছিলে ওখ আৰু এইটো আছিলে চাপৰৰ কাৰণে। চ' ইহঁতৰ মাজত যেতিয়া ক্ৰছ কৰে F1 জেনেৰেশ্যনত যোনবিলাক টল আছিলে, টলবিলাক এনেকুৱা টল, মিনছ এইটো হ'ল হেটেৰ'জাইগাছ টল। ইয়াত যোনটো কেপিটেল টি আছিলে, কেপিটেল টিটো ডমিনেণ্ট জিন, আৰু ডমিনেণ্ট জিনটোৱে স্মল টি যোনটো জিন আছে তাৰ ওপৰত ডমিনেট কৰি থৈছে। সেইকাৰণে এই যোনটো গছ, এই গছটো দেখিবলৈ টল হয়। আৰু এইটোৱে আছিলে মেণ্ডেলৰ ফাৰ্ষ্ট ল'। তো মেণ্ডেলৰ ফাৰ্ষ্ট ল' মতে কি, যেতিয়া এটা ডমিনেণ্ট কেৰেক্টাৰ, আমাৰ এক্সাম্পলত টল প্লেণ্ট, আৰু এটা ৰিচেছিভ কেৰেক্টাৰ, আমাৰ এক্সাম্পলত ডুৱাৰ্ফ প্লেণ্ট বা চাপৰ গছ, ইহঁতৰ মাজত যেতিয়া ক্ৰছ কৰা হয় তেতিয়া F1 জেনেৰেশ্যনত যোনবিলাক প্লেণ্ট প্ৰডিউচ হয় চব প্লেণ্টবিলাক ডমিনেণ্ট কেৰেক্টাৰৰ নিচিনা হ'ব। When the cross is done between dominant and recessive characters, then in F1 generation, all the individuals will be like the dominant character. So, ইয়াৰ ক্ষেত্ৰত dominant capital T, recessive small t, ইহঁতৰ মাজত ক্ৰছ কৰোঁতে F1 জেনেৰেশ্যনত আমি পালোঁ capital T small t, মিনছ এইটো dominant character বা tall character আমি পালোঁ। আৰু এইটো আছিলে মেণ্ডেলৰ ফাৰ্ষ্ট ল'। তো এই F1 জেনেৰেশ্যনত যোনটো কেপিটেল টি স্মল টি আছে, এইটো হ'ল হেটেৰ'জাইগাছ এটা প্লাণ্ট, হেটেৰ'জাইগাছ টল। এইটো ওখ হয়, যদিও এইটো ওখ হয় কিন্তু ইয়াতে দুটা টাইপৰ জিন আছে। এটাটো হ'ল কেপিটেল টি মিনছ ডমিনেণ্ট জিন আছে, আৰু এটাটো হ'ল ৰিচেছিভ টি, স্মল টি মিনছ ৰিচেছিভ জিনটো সোমাই আছে। কিন্তু প্লেণ্টটো দেখিবলৈ কিন্তু ডমিনেণ্টৰ নিচিনা, মিনছ টলে হৈছে, ওখই হৈছে, কিন্তু তাৰ সেই গছটোৰ ভিতৰত কিন্তু চাপৰ গছ যোনটো আছিলে ডুৱাৰ্ফ প্লেণ্টৰো জিন সোমাই আছে। তো এই যোনটো জিনৰ যোনটো নেকি মিক্সচাৰ হৈ আছে এই প্লেণ্টটোত, সেইকাৰণে এই প্লেণ্টবিলাক এনেকুৱা ধৰণৰ F1 যোনবিলাক প্ৰডাক্ট থাকে, F1 প্ৰডাক্টবিলাকক কোৱা হয় হেটেৰ'জাইগাছ। চ' এইটো এটা হেটেৰ'জাইগাছ ইণ্ডিভিজুৱেল। চ' এনেকুৱা ধৰণৰ হেটেৰ'জাইগাছ ইণ্ডিভিজুৱেল বা দুটা F1 ইণ্ডিভিজুৱেলৰ মাজত যেতিয়া ক্ৰছ কৰা হয়, ছাপ'জ দুইটা F1 ইণ্ডিভিজুৱেল, এইটো কেপিটেল টি স্মল টি, ইহঁতৰ মাজত যেতিয়া ক্ৰছ কৰিলে ইন F2 জেনেৰেশ্যন, নেক্সট জেনেৰেশ্যন যোনটো হ'ব ইন F2 জেনেৰেশ্যন, তেতিয়া ইয়াতে কি হ'ব 3:1 ৰেচিঅ'ত ডমিনেণ্ট আৰু ৰিচেছিভ কেৰেক্টাৰবিলাক ছেপাৰেট হৈ যায়। কেনেকৈ ছেপাৰেট হয়, ইয়াতে তোমাৰ 3:1 মিনছ 75% যিমান গছ হ'ব সেই গছৰ 75% তুমি দেখিবা যে সেইটো ওখ গছ হৈছে, আৰু 25% এইটো হৈছে চাপৰ। চ' 3:1 ৰেচিঅ'ত ওখ আৰু চাপৰ যোনটো নেকি জিন আছিলে, এই জিনটো ছেপাৰেট হৈ যায়। সেইকাৰণে সেইটো কি বুলি কোৱা হয়, ল' অফ ছেগ্ৰিগেশ্যন বা ল' অফ ছেপাৰেশ্যন। চ' ল' অফ ছেপাৰেশ্যন মানে কি, যেতিয়া দুটা F1 হাইব্ৰিডৰ মাজত আমি ক্ৰছ কৰিলে ইন F2 জেনেৰেশ্যন, দ্য ডমিনেণ্ট কেৰেক্টাৰ আৰু ৰিচেছিভ কেৰেক্টাৰ দুইটা কেৰেক্টাৰ ছেপাৰেট হৈ যায় ইন 3:1 ৰেচিঅ'। চ' দেট ইজ ৱাই দিছ ল' ইজ নন এজ ল' অফ segregation or the law of separation. So এই যোনটো নেকি 3:1 ৰেচিঅ'টো যদি আমি চাওঁ ডিটেইলত, তেতিয়া এইটো দেখিবলৈ এনেকুৱা হয়। কেপিটেল টি homozygous tall, তাৰপিছত কেপিটেল টি স্মল টি হেটেৰ'জাইগাছ টল, কেপিটেল টি স্মল টি হেটেৰ'জাইগাছ টল, আৰু স্মল টি homozygous ডুৱাৰ্ফ। চ' এইটো হ'ল এই ডুৱাৰ্ফ কেৰেক্টাৰটো, আৰু এই তিনিটা হ'ব কেপিটেল টি আৰু স্মল টি, এই তিনিটা হ'ব টল কেৰেক্টাৰ।
So 3:1. So 3:1 ratio means etu ami kobo paru je 75% tall character olabo aru 25% dwarf character olabo. So etu asile amar law of segregation or the law of separation simply jodi ami kobole jao. So etia ami jabo laibo next jontu niki law of independent assortment. So law of independent assortment to ami beleg eta example loi bujibo laibo. Ami law of independent assortment. Okay. Law of independent assortment to ami bujibo karone ami yate jontu cross korim সেই cross to hol dihybrid cross. So dihybrid aru monohybrid cross dihybrid cross or help ami Mendelor jontu niki third law সেই third law to ami bujim aru আমি ইমান দেৰিলৈকে যোনটো ক্ৰছ কৰি আছিলো টল আৰু ড্warf প্লান্টৰ মাজত যোনটো ক্ৰছ কৰিছিলো এই ক্ৰছটো আছিল মনোহাইব্ৰিড ক্ৰছ মানে হল যেটা নেকি আমি ওয়ান পেয়াৰ ক্যাৰেক্টাৰৰ মাজত ক্ৰছ কৰো তেতিয়া এটো হ'ব মনোহাইব্ৰিড এজুৰ ক্যাৰেক্টাৰ তাত আছিল আমাৰ টল আৰু ড্warf এজুৰ দুটা ক্যাৰেক্টাৰ মিন্স ওয়ান পেয়াৰ অপোজিট ক্যাৰেক্টাৰৰ মাজত যেটা ক্ৰছ কৰিছিলো হেতু আছিল মনোহাইব্ৰিড ক্ৰছ তো ঠিক তেনেকৈ আমি যেটা নেকি ডাইহাইব্ৰিড বুলি কম ডাইহাইব্ৰিড মানে হল যেটা আমি টু পেয়াৰ্স ক্যাৰেক্টাৰ দুজুৰ ক্যাৰেক্টাৰৰ মাজত যেতিয়া ক্ৰছ কৰিম হেতু হ'ব ডাইহাইব্ৰিড ক্ৰছ সো ডাইহাইব্ৰিড যোনটো আমি ক্যাৰেক্টাৰ ডাইহাইব্ৰিড ক্ৰছ কৰিব কাৰণে আমি টু পেয়াৰ্স অফ ক্যাৰেক্টাৰ ল'ব লাগিব সো মেন্ডেলৰ যোনটো এক্সপেৰিমেন্ট আছিলে মেন্ডেলে কৰিছিলে দুটা এনেকুৱা ধৰণৰ মানে কি দুজুৰ ক্যাৰেক্টাৰ বাছি লৈছিলে সেই ক্যাৰেক্টাৰটো আছিলে ডমিনেন্ট ক্যাৰেক্টাৰটো আছিলে YYRR so YYRR মানে আসলে yellow round y to hol yellow color কাৰণে দুটা জিন y আৰু y তাৰ পিছত round shape যোনটো তাৰ কাৰণে আসলে RR yellow round মানে হল এটো মটৰৰ যোনটো নেকি গুটি যোনটো আসলে মটৰৰ যোনটো seed মটৰৰ seed টো color টো yellow color আৰু shape টো তাৰ round yellow round আৰু এটো হল dominant character yellow round so yellow round means yate one pair character ase aru next jar majot cross korisile recessive character etu asile green wrinkle so green wrinkle so green or karone green aru wrinkle etu hol recessive character so yate jontu niki color motor jontu niki color he color to hobo green color aru kintu motor mahor jontu niki shape ei shape to eneke khutura khuturi pora okay wrinkle mane khutura khuturi so green wrinkle or karone jontu gene ei gene to etu recessive character he karone ami ki koru jontu niki dominant character loisilu ba dominant gene ami jontu letter re bujaisilu capital Y tare ami small y to lom so small y mane hol green color so yet small y meaning to hol ki a small y to capital Y recessive character means yate tomar capital color to capital juntu letter di likhisu etu dominant hobo aru small letter di juntu likhisu etu hobo recessive so etu karone ami small y etu ki bujale green aru wrinkle to karone wrinkle to hol juntu niki khutura khuturi juntu niki shape motoror juntu niki khutura khuturi shape ei shape to recessive character of this round to dominant aru wrinkle to recessive so round to jehetu dominant he karone ami wrinkle or karone yate lom smaller okay to yate mono Mendelor jontu niki dihybrid cross or jontu character ei character to hol YYRR means yellow round etu dominant character aru jontu recessive character etu hol small y smaller means green wrinkle so ei character to asile recessive character so ei duita character মাজত দুইটা means etu dujur two pairs ei two pairs character মাজত যেটা নেকি cross করা হবো cross করিলে হেতুক আমি dihybrid cross বুলি কম so dihybrid cross করিলে dihybrid cross to করি আমি Mendelor jontu third law আছে যা কোৱা হয় law of independent assortment
সো ল অফ ইণ্ডিপেণ্ডেণ্ট এছৰ্টমেণ্টটো আমি বুজিব পাৰি বা ল অফ ইণ্ডিপেণ্ডেণ্ট এছৰ্টমেণ্টটো বুজাবৰ কাৰণে আমি ডাইহাইব্ৰিড ক্ৰছটো কৰিব লাগিব ডাইহাইব্ৰিড ক্ৰছত মেণ্ডেলৰ ফাৰ্ষ্ট ল ছেকেণ্ড লটোও বুজাব পাৰি কিন্তু মনোহাইব্ৰিড যোনটো ক্ৰছ ইয়াৰ আগত যোনটো আমি কৰিলোঁ এযোৰ কেৰেক্টাৰৰ মাজত যোনটো ক্ৰছ মনোহাইব্ৰিড ক্ৰছটো কৰিলে মনোহাইব্ৰিড ক্ৰছত আমি মেণ্ডেলৰ ফাৰ্ষ্ট ল আৰু ছেকেণ্ড লটো বুজাব পাৰি কিন্তু মেণ্ডেলৰ থাৰ্ড লটো বুজাব নোৱাৰি ওকে সো থাৰ্ড লটো বুজাবৰ কাৰণে আমাক ডাইহাইব্ৰিড ক্ৰছ কৰিব লাগিব ঠিক আছে okay so Mendelor YYRR means yellow round cross green wrinkle so ihotor majot jeta ami cross korim cross korile in F1 generation ইয়াৰ যোনটো প্ৰডাক্ট ওলাব প্ৰডাক্টটো এজ পাৰ ল অফ ডমিনেন্সৰ মতে ইয়াৰ যোনটো কেৰেক্টাৰ হ'ব কেৰেক্টাৰটো য়েল্লো ৰাউণ্ডে হ'ব কিন্তু ইহঁতৰ যোনটো জিনটো দেখিবলৈ এনেকুৱা হ'ব মিন্স কেপিটেল Y স্মল y কেপিটেল R স্মল r তো ইন F1ত YYRR এইটো শেপ হ'ব তো আৰু এটা কথা মই এতিয়াই কৈ থওঁ এই যোনটো নেকি ক্ৰছটো কৰিবৰ কাৰণে এইটো জাস্ট এটা ফৰ্মেট এইটো ফৰ্মেটত আমি এনেকৈ কৈছোঁ এইটো ক্ৰছ কৰিলে এনেকৈ হয় কিন্তু এইটো ক্ৰছ কৰাৰ আৰু এটা মেথড আছে সেই মেথডটো মই পিছত আৰু ডিটেইলত পিছত আকৌ বুজাম আজি মই তোমালোকক জাস্ট ফেন'মেননটো দেখাই লওঁ তাৰপিছত ক্ৰছটো কেনেকৈ কৰিব লাগে গেমেটছবিলাক কেনেকৈ ওলাব লাগে সেইটো পিছত বুজাই ল'ম তো ইন F1 জেনেৰেশ্যনত এইটো প্ৰডাক্ট মানে F1 জেনেৰেশ্যন এই দুইটা এইটো ডমিনেণ্ট কেৰেক্টাৰ এইটো ৰিচেছিভ কেৰেক্টাৰ এই দুটা কেৰেক্টাৰৰ মাজত যদি আমি ক্ৰছ কৰিলে ইন F1 জেনেৰেশ্যনত আমি এনেকুৱা পাম F1 জেনেৰেশ্যনৰ যিমান প্ৰডাক্ট ওলাব সব প্ৰডাক্টবিলাক এইটো দেখিবলৈ কালাৰটো য়েল্লো ৰাউণ্ডে হ'ব এইটো য়েল্লো ৰাউণ্ড হয় কিন্তু ইয়াৰ যোনটো নেকি জিনটো দেখিবা ইয়াতে Y ডমিনেণ্ট জিনো আছে আৰু ৰিচেছিভ জিনো আছে কেপিটেল Y স্মল y মিন্স ডমিনেণ্ট জিন যোনটো কেপিটেল Y সেইটো স্মল y ওপৰত ডমিনেট কৰি আছে আৰু কেপিটেল R টোৱে স্মল r টোৰ ওপৰত ডমিনেট কৰি ৰাখিছে সো মিন্স তেতিয়াৰ নিচিনা মেণ্ডেলৰ যোনটো ফাৰ্ষ্ট ল যোনটো বুজাইছিলোঁ টল আৰু ডুৱাৰ্ফ যোনটো মটৰৰ গছ তাৰ নিচিনাই ইয়াতেও ডমিনেণ্ট জিন আৰু ৰিচেছিভ জিন একেলগে থাকে কিন্তু যোনটো কেৰেক্টাৰ দেখাব বাহিৰত বা যোনটো গছ যোনটো ফৰ্মেশ্যন হ'ব গছৰ যোনটো কেৰেক্টাৰ সেই কেৰেক্টাৰটোত আমি দেখিলোঁ যে তাৰ যোনটো মটৰ মাহৰ যোনটো গুটি সেই গুটিটো য়েল্লো কালাৰ আৰু ৰাউণ্ড শ্বেপে হৈছে মিন্স যোনটো ডমিনেণ্ট কেৰেক্টাৰ আছিলে YYRR সো ইন F1 জেনেৰেশ্যন সববিলাক কেৰেক্টাৰবিলাক য়েল্লো ৰাউণ্ডে হ'ব কিন্তু তাহাঁতৰ যোনটো নেকি জিনটোত কিন্তু য়েল্লো কালাৰৰ কাৰণেও জিন আছে গ্ৰীণ কালাৰৰ কাৰণেও জিন আছে ৰাউণ্ড কালাৰৰ কাৰণেও জিন আছে আৰু ৰিংকল শ্বেপৰ কাৰণেও জিন আছে সো এই দুইটা জিন যিহেতু একেলগে আছে আৰু ইয়াত যিহেতু জিনৰ সংখ্যাটো বেছি হৈ গ'ল যিহেতু ডাইহাইব্ৰিড ক্ৰছ মানে আমি টোটেল 2 পেয়াৰ্স মানে 4টা কেৰেক্টাৰ য়েল্লো গ্ৰীণ ৰাউণ্ড ৰিংকল আমি টোটেল 4টা কেৰেক্টাৰৰ মাজত ক্ৰছ কৰিছোঁ ইয়াতে এইটো ডাইহাইব্ৰিড ক্ৰছত সো যেহেতু আমাৰ কেৰেক্টাৰ্ছবিলাক বেছি হৈ গ'ল বা কেৰেক্টাৰ যেতিয়া বেছি হোৱাৰ লগে লগে জিনৰ সংখ্যাটোও বেছি হৈ যাব সেইকাৰণে তোমাৰ কি হয় যেতিয়া দুটা F1 হাইব্ৰিডৰ মাজত নেক্সট ক্ৰছটো হ'লে মানে এনেকৈ দুইটা F1 হাইব্ৰিড মানে YYRR আৰু YYRR ইহঁতৰ মাজত নেক্সট যেতিয়া নেকি ক্ৰছ হ'লে তাত কি হয় যোনটো F2 জেনেৰেশ্যনৰ যোনবিলাক কেৰেক্টাৰ ফৰ্মেশ্যন হ'ব ইন F2 জেনেৰেশ্যনৰ যোনবিলাক কেৰেক্টাৰ ওলাব এই কেৰেক্টাৰবিলাক কি হয় ইণ্ডিপেণ্ডেণ্টলি কম্বাইন হয় উইথ ইটছ আদাৰ মানে তাত যোনবিলাক নেকি F2 জেনেৰেশ্যনত যোনবিলাক কেৰেক্টাৰ ওলাব সেই কেৰেক্টাৰবিলাক ফৰ্মেশ্যন হ'ব জিনবিলাক ইণ্ডিপেণ্ডেণ্টলি ইটো সিটোৰ লগত কম্বাইন হোৱাৰ কাৰণে আৰু সেইকাৰণে কি হয় আমি মনোহাইব্ৰিড ক্ৰছত যোনটো নেকি F2 জেনেৰেশ্যনত যোনটো কথা পাইছিলোঁ মনোহাইব্ৰিড ক্ৰছত আমি F2 জেনেৰেশ্যনত পাইছিলোঁ যে জিনবিলাক 3:1 ৰেচিঅ'ত ছেপাৰেট হৈ যায় 75% ডমিনেণ্ট কেৰেক্টাৰ হৈ যাব আৰু 25% ৰিচেছিভ কেৰেক্টাৰ হৈ যাব কিন্তু ডাইহাইব্ৰিড ক্ৰছ যেতিয়া আমি কৰিম এইটো যোনটো ক্ষেত্ৰত এই এক্সাম্পলটোত ডাইহাইব্ৰিড ক্ৰছত F2 জেনেৰেশ্যনত 3:1 ৰেচিঅ'ত সেইটো বস্তুটো জিনটো ছেপাৰেট নহয় ইয়াতে কি হয় 9:3:3:1 ৰেচিঅ' মনোহাইব্ৰিড ক্ৰছ যেতিয়া কৰিছিলোঁ
আমি যোনটো নেকি ল অফ ছেগ্ৰিগেশ্যনত আছিলে 3:1 ৰেচিঅ' কিন্তু ডাইহাইব্ৰিড ক্ৰছৰ ক্ষেত্ৰত কি হয় ইন F2 জেনেৰেশ্যনত এই যোনটো নেকি ছেপাৰেশ্যন যোনটো হ'ব জিনৰ সেই ছেপাৰেশ্যনটো হ'ব 9:3:3:1 ৰেচিঅ' আৰু এই 9:3:3:1 ৰেচিঅ' যোনটো হয় এই বস্তুটো হয় ডিউ টু ইণ্ডিপেণ্ডেণ্ট এছৰ্টমেণ্ট মিনছ ইণ্ডিপেণ্ডেণ্টলি কম্বিনেশ্যন ইয়াত মানে কি হয় জিনবিলাক এছৰ্টমেণ্ট বুলি যোনটো শব্দ আছে ইণ্ডিপেণ্ডেণ্ট এছৰ্টমেণ্টৰ মিনিংটো হ'ল কম্বাইন হোৱা জইন লগা তো ইয়াত কি হয় জিনৰ সংখ্যা যিহেতু বেছি হৈ গ'ল চ' জিনবিলাক ইটো সিটোৰ লগত ইণ্ডিপেণ্ডেণ্টলি কম্বাইন হোৱাৰ কাৰণে ইয়াতে কিছুমান কেৰেক্টাৰ ফৰ্মেশ্যন হয় যোনবিলাক একচুৱেলি অৰিজিনেল কেৰেক্টাৰ নহয় অ'কে চ' মই দেখাই আছোঁ okay in F1 hybrid কেটা আমাৰ আছিলে y r r আৰু y r r so এই দুইটাৰ মাজত যেতিয়া আমি ক্ৰছ কৰি দিলে কি হ'ব ইয়াৰ যোনটো নেকি ৰেচিঅ' মই যোনটো ক'লোঁ F2 জেনেৰেশ্যনত এইটো হ'ব 9:3:3:1 ৰেচিঅ'ত এই কেৰেক্টাৰখিনি ছেপাৰেট হ'ব চ' এই যোনটো 9:3:3:1 ৰেচিঅ' ওলালে ইয়াৰে এই যোনটো 9টো হ'ব হ'ল যোনটো ডমিনেণ্ট মিনছ yellow round আৰু 1 যোনটো হ'ব এই 1টো যোনটো ৰিচেছিভ কেৰেক্টাৰ আছিলে অৰিজিনেলি ৰিচেছিভ কেৰেক্টাৰটো আছিলে গ্ৰীণ ৰিংকল চ' 9:1 9টো আছিলে য়েল্লো ৰাউণ্ড যোনটো ডমিনেণ্ট কেৰেক্টাৰ অৰিজিনেলি যোনটো পেৰেণ্টেল জেনেৰেশ্যনত আছিলে সেই কালাৰটো ওলাব বা সেই কেৰেক্টাৰটো ওলাব ইন 9 আৰু গ্ৰীণ ৰিংকল যোনটো ৰিচেছিভ কেৰেক্টাৰ আছিলে অৰিজিনেল পেৰেণ্টেল কেৰেক্টাৰ এইটো 1 ওলাব এটা ওলাব আৰু মাজত এই যোনটো দুইটা কেৰেক্টাৰ আহিলে 3 আৰু 3 এই দুইটা কিন্তু নতুন কেৰেক্টাৰ ওলাব যোনটো অৰিজিনেল পেৰেণ্টেল কেৰেক্টাৰ নহয় চ' এটা 3টো ওলাব য়েল্লো ৰিংকল আৰু নেক্সট যোনটো 3 এই 3টো ওলাব গ্ৰীণ ৰাউণ্ড অ'কে চ' এই দুইটা যোনটো কেৰেক্টাৰ ওলালে য়েল্লো ৰিংকল আৰু গ্ৰীণ ৰাউণ্ড এই দুইটা কেৰেক্টাৰ কিন্তু অৰিজিনেলি নাই মানে আমি যেতিয়া নেকি অৰিজিনেলি পেৰেণ্টেল জেনেৰেশ্যনত পেৰেণ্টত যেতিয়া নেকি আমি ক্ৰছ কৰিছিলোঁ তেতিয়া আছিলে আমাৰ কেৰেক্টাৰটো এইটো y r r মিনছ য়েল্লো ৰাউণ্ড আৰু আমি ক্ৰছ কৰিছিলোঁ স্মল r মিনছ গ্ৰীণ ৰিংকল য়েল্লো ৰাউণ্ড আৰু গ্ৰীণ ৰিংকলৰ মাজতহে ক্ৰছ হৈছিলে তো আমাৰ অৰিজিনেল কেৰেক্টাৰ আছিলে একচুৱেলি য়েল্লো ৰাউণ্ড আৰু গ্ৰীণ ৰিংকল কিন্তু আমি যেতিয়া নেকি এই ক্ৰছটো আগবঢ়াই গৈ থাকোঁ তেতিয়া আমি কি দেখিম F2 জেনেৰেশ্যনত দুটা নতুন কেৰেক্টাৰ ফৰ্মেশ্যন হ'ল এটাটো হ'ল য়েল্লো ৰিংকল আৰু নেক্সটটো হ'ল গ্ৰীণ ৰাউণ্ড যোনটো একচুৱেলি অৰিজিনেলি সেই কেৰেক্টাৰটো নাই এইটো নতুনকৈ কেৰেক্টাৰটো ফৰ্মেশ্যন হ'ল চ' এই যোনটো নতুনকৈ যে দুটা কেৰেক্টাৰ ফৰ্মেশ্যন হ'ল এই দুইটা নতুন কেৰেক্টাৰটো ফৰ্মেশ্যন হোৱাৰ কাৰণটো হ'ল ইণ্ডিপেণ্ডেণ্ট এছৰ্টমেণ্ট মিনছ ইণ্ডিপেণ্ডেণ্ট কম্বিনেশ্যন মই আগতে যোনটো ক'লোঁ যিহেতু এইটো ডাইহাইব্ৰিড ক্ৰছ কাৰণে ইয়াতে কেৰেক্টাৰৰ সংখ্যাটো বেছি আৰু জিনৰ সংখ্যাটোও বেছি চ' জিনৰ সংখ্যা যেতিয়া নেকি বেছি হ'ব সেই জিনবিলাক ইন F2 জেনেৰেশ্যন তেতিয়া ইটো সিটোৰ লগত ইণ্ডিপেণ্ডেণ্টলি ইহঁতে জইন লাগি ইণ্ডিপেণ্ডেণ্ট জইন হৈ ইহঁতে এটা নতুন কেৰেক্টাৰ ফৰ্মেশ্যন কৰে আৰু এই ক্ষেত্ৰত যোনটো নেকি নতুন কেৰেক্টাৰটো ফৰ্মেশ্যন হ'ল এই কেৰেক্টাৰটো হ'ল য়েল্লো ৰিংকল আৰু গ্ৰীণ ৰাউণ্ড আৰু এইটোৱে হ'ল ল অফ ইণ্ডিপেণ্ডেণ্ট এছৰ্টমেণ্ট মিনছ ইয়াতে যোনবিলাক নেকি কেৰেক্টাৰ্ছ আছিলে কেৰেক্টাৰ্ছবিলাক ইণ্ডিপেণ্ডেণ্টলি এইটো সিটোৰ লগত এছৰ্ট হৈছে বা এইটো সিটোৰ লগত কম্বাইন হৈ কিনে দুটা নতুন ধৰণৰ দুটা কেৰেক্টাৰ ফৰ্মেশ্যন হৈছে তো
এইখিনি জাষ্ট ওপৰত থুলমূলকৈ বুজিবৰ কাৰণে, কিন্তু এই বস্তুটো আৰু আছে। এইটো কেনেকৈ 9:3:3:1 ৰেচিঅ'ত কেনেকৈ কেৰেক্টাৰবিলাক ছেপাৰেট হ'বৰ কাৰণে আমি এই যোনটো ক্ৰছ, এই ক্ৰছটো ডিটেইলত কৰিব লাগিব, ইয়াৰ গেমেটছবিলাক ওলাই। অ'কে, তো দুটা F1 হাইব্ৰিডৰ মাজত ক্ৰছ হ'ব, YY RR YY RR। চ' ক্ৰছ কৰাৰ এটা টেকনিক এটা আছে। সেই টেকনিকটো হ'ল, মই আগতে কৈছিলোঁ যে ক্ৰছ মানে হ'ল মেণ্ডেলৰ যোনটো ক্ৰছ জেনেটিক্সত, বা ক্ৰছ বুলি ক'লে হ'ল এইটো যিহেতু প্লেণ্ট, মটৰৰ যোনটো প্লেণ্ট। চ' ইয়াতে কি হৈছে, য়েল্ল' ৰাউণ্ড YYRR যোনটো নেকি প্লেণ্ট, সেই প্লেণ্টটো যোনবিলাক নেকি পলেন গ্ৰেইনছ থাকিব, পৰাগ্ৰেণুবিলাক নেক্সট গছৰ, এইটো গছৰ পৰাগ্ৰেণুৰ লগত জইন লগাই দিয়া, বা সেই গোটেই প্ৰচেছটোক আমি কি বুলি ক'ম, পলিনেশ্যন। চ' পলিনেশ্যন কৰোৱা। চ' পলিনেশ্যন কৰাৰ পিছত কি হ'ব, আফটাৰ পলিনেশ্যন সেই মটৰৰ গছ হ'ব, গুটি হ'ব। প্ৰথমতে ফ্লাৱাৰটো আছিলে, ফ্লাৱাৰটোৰ পৰা গুটি হ'ব, সেই গুটিটো পৰাৰ পিছত তাৰ পৰা গছ গজিব। গছ গজিলে এই যোনবিলাক নেকি গছ ফৰ্মেশ্যন হ'ব, গছবিলাক হ'ল আমাৰ যোনটো F2 জেনেৰেশ্যন। চ' সেইটো কাৰণে ক্ৰছটো কৰিবৰ কাৰণে সদায় কি হয়, এই প্লেণ্টছবিলাকৰ যোনটো গেমেটছবিলাক আমি কম্বাইন কৰিব লাগে, আৰু গেমেটছবিলাক ফাৰ্ষ্ট ওলাই ল'ব লাগিব। চ' গেমেট মানে হ'ল যোনবিলাক নেকি পলেন গ্ৰেইন বা যোনবিলাক নেকি অভাম থাকিব, সেইবিলাক হ'ল গেমেটছ। চ' এই যোনটো প্লেণ্ট কেপিটেল Y বা মিনছ হেটেৰ'জাইগাছ য়েল্ল' ৰাউণ্ড, এইটো হ'ল দুইটা হেটেৰ'জাইগাছ য়েল্ল' ৰাউণ্ড। এই প্লেণ্টবিলাকৰ যোনটো গেমেটছ, এই গেমেটছটো কেনেকুৱা হ'ব, এটা টাইপৰ গেমেটছ হ'ব এনেকুৱা YR, এইটো ওৱান টাইপ অফ গেমেট। নেক্সট গেমেটছ তোমাৰ ফৰ্মেশ্যন হ'ব এনেকুৱা টাইপৰ। নেক্সট গেমেট ফৰ্মেশ্যন হ'ব কেপিটেল Y স্মল r, আৰু নেক্সট গেমেট ফৰ্মেশ্যন হ'ব স্মল y স্মল r। তো ইয়াতে এই যোনটো প্লেণ্ট আমাৰ যোনটো হেটেৰ'জাইগাছ য়েল্ল' ৰাউণ্ড আছিলে, হেটেৰ'জাইগাছ য়েল্ল' ৰাউণ্ডত আমি যোনবিলাক নেকি পলেন গ্ৰেইনছ পাম, ছাপ'জ এই পলেন গ্ৰেইনছবিলাক, কিছুমান পলেন গ্ৰেইনছত যোনবিলাক জিন থাকিব এইটো এনেকুৱা হ'ব, কিছুমান পলেন গ্ৰেইনছৰ এনেকুৱা জিন, কিছুমানত এনেকুৱা জিন, কিছুমানত এনেকুৱা জিন। আৰু এইটো প্লেণ্টতো যিহেতু একেই, ইয়াতো একেই হ'ব, YR তাৰপিছত YR আৰু YR। চ' ইয়াতো একে ছেম ধৰণৰে হ'ব। চ' এই যোনবিলাক নেকি গেমেটছ, যেতিয়া নেকি নেক্সট আমি সিহঁতক পলিনেশ্যন কৰাই দিম বা আমি ক্ৰছ কৰাই দিওঁতে গেমেটছবিলাক ইটো সিটোৰ লগত কম্বাইন হয়। চ' কম্বাইন হৈ তাৰ পৰা যোনবিলাক নেকি আমি নেক্সট নতুন ধৰণৰ আমি প্লেণ্টছবিলাক পাম, আৰু সেই যোনবিলাক নেকি নতুন ধৰণৰ প্লেণ্টছ গজিব হ'ব ইয়াৰ পৰা, সেই নতুন জেনেৰেশ্যনটো, যাক আমি F2 জেনেৰেশ্যন ক'ম, নতুন জেনেৰেশ্যনটো হ'ব ইন 9:3:3:1 ৰেচিঅ'ত। তো এইটো কেনেকৈ হ'ব ইয়াতে চোৱা। তো এই গোটেই কামখিনি ক্ৰছখিনি কৰিবৰ কাৰণে এটা টেকনিক এটা আছে, যাক কোৱা হয় আমি চেকাৰ্ড বৰ্ড মেথড। তো এটা আমি এনেকৈ বৰ্ড বনাই ল'ম। ইয়াতে মই কিমান ভালকৈ বনাব পাৰোঁ চাওঁ। অ'কে, এটা, দুটা, তিনিটা, চাৰিটা। অ'কে, চ' এইটো প্লেণ্টৰ যোনবিলাক নেকি গেমেটছ, মই তেতিয়া যোনটো গেমেটছ দেখাইছিলোঁ, গেমেটছখিনি আমি এটা লাইনত এইটো ফালে লিখিলোঁ। তো এটা গেমেট হ'ব আমাৰ এনেকুৱা টাইপ, এটা গেমেট হ'ব এনেকুৱা টাইপ, এটা গেমেট হ'ব কেপিটেল Y স্মল r, আৰু নেক্সট গেমেটটো হ'ব স্মল y স্মল r। এই প্লেণ্টৰ কাৰণে যোনটো গেমেটছ, এইটো মই বেলেগ এটা কালাৰ লৈ লৈছোঁ। এই প্লেণ্টৰ গেমেটছখিনিও এনেকুৱা ধৰণৰ YR, তাৰপিছত স্মল y কেপিটেল R, তাৰপিছত কেপিটেল Y স্মল r, স্মল y স্মল r। তো এইটো গেমেটছখিনি আমি যিহেতু কম্বাইন কৰিব লাগে, সেইকাৰণে আমি এনেকৈ
লগা মানে লিখি ললোঁ বৰ্ডত তো এতিয়া যেতিয়া নেকি পলিনেশ্যন হ'ব পলিনেশ্যন হ'লে এই গেমেটছবিলাক কম্বাইন হ'ব তো কম্বাইন হওঁতে আমি ইয়াতে কম্বাইন কৰি গ'লে হ'ল তো এই দুটা যেতিয়া আমি কম্বাইন কৰিম তেতিয়া এইটো হ'ব y y r r এই দুটা যেতিয়া কম্বাইন কৰিম এইটো হ'ব y y r r y y r r y y r r সব এটো আমি এনেকে কম্বাইন কৰি গুটেই আমি বৰ্ডটো ফিল আপ কৰিম y y r r y y r r y y r r y y r r y y r r y y r r y y smaller smaller capital Y smaller smaller capital Y small y capital R smaller it is small y capital R smaller itu hobo capital Y smaller smaller itu hobo small y smaller smaller তো আমি এনেকুৱা ধৰণৰ আমি এটা ৰিজাল্ট পালো গুটেখিনি কামখিনি কৰাৰ পিছত ওকে তো ইয়াত আমি টোটাল 16 ডিফারেন্ট টাইপস অফ ইন্ডিভিজুয়াল পালো এই 16 যোনটো নেকি ক্যাৰেক্টাৰ আছে এই জিন্স বিলাক আমি জানি ক্যাৰেক্টাৰ বিলাক উলাম সেই ক্যাৰেক্টাৰ খিনি আমাৰ এইটো ৰেশিঅ উলাব 9:3:3:1 ৰেশিঅ উলাব চাবা ইয়াতে আমি পাম ক্যাপিটাল Y ক্যাপিটাল R এইটো হ'ব ইয়েলো ৰাউন্ড ডমিনেন্ট তাৰ পিছত নেক্সট এইটো এটা ইয়েলো ৰাউন্ড এইটো এটা ইয়েলো ৰাউন্ড এইটো এটা ইয়েলো ৰাউন্ড তাৰ পিছত এইটো এটা ইয়েলো ৰাউন্ড আৰু এইটো ইয়েলো ৰাউন্ড ওকে তো আমি যদি হিসাব কৰো 1 2 3 4 5 6 7 8 9 সো 9 আমি কি পালো ইয়েলো ৰাউন্ড এই যোনটো নেকি 9 ইয়েলো ৰাউন্ড আমি পালো সো এইটো 9 টা পালো তাৰ পিছত নেক্সট আমি যোনটো নেকি ৰিসেসিভ ক্যাৰেক্টাৰ সবতকে লাষ্টত যোনটো ক্যাৰেক্টাৰ এটা ফৰ্মেশন হল এইটো capital small y smaller এইটো হ'ব গ্ৰীন ৰিংকল সো এইটো হল এইটো 1 ৰেশিঅ যোনটো উলাইছো এইটো হল গ্ৰীন ৰিংকল তাৰ পিছত আৰু দুটা ক্যাৰেক্টাৰ আছে 3:3 ৰেশিঅত এই ক্যাৰেক্টাৰ খিনি হল মই কালাৰটো চেঞ্জ কৰি লওঁ ওকে তো ইয়াতে এই যোনটো স্মল y স্মলাৰ capital R এই যোনটো ক্যাৰেক্টাৰ এই ক্যাৰেক্টাৰটো হ'ব স্মল y মানে আছে গ্ৰীন capital R মানে আছে ৰাউন্ড সো এইটো হ'ব গ্ৰীন ৰাউন্ড এটা গ্ৰীন ৰাউন্ড নেক্সট আৰু এটা এইটো গ্ৰীন ৰাউন্ড তাৰ পিছত আৰু এটা গ্ৰীন ৰাউন্ড উলাব এইটো গ্ৰীন ৰাউন্ড তো এই তিনটা 1 2 3 এই তিনটা আমি গ্ৰীন ৰাউন্ড ক্যাৰেক্টাৰটো পালো তাৰ পিছত বাকি তিনটা যে ৰৈ গৈছে ৰৈ যোৱা যোনটো তিনটা এই ৰৈ যোৱা তিনটা হল capital Y মানে হল yellow আৰু small r মানে হল wrinkle খটুৰি যোনটো শেপ সো এইটো এটা yellow wrinkle 1 নম্বৰ এইটো এটা yellow wrinkle 2 নম্বৰ আৰু এইটো এটা yellow wrinkle 3 নম্বৰ সো এইটো হল yellow wrinkle সো that means কি যেতিয়া আমি দুটা মানে দুজোৰ ক্যাৰেক্টাৰৰ মাজত মানে 4টা ক্যাৰেক্টাৰৰ মাজত আমি যেতিয়া ডাই হাইব্ৰিড ক্ৰস কৰিলে in F2 generation F1 generationত ঠিকই থাকে according to the law of dominanceৰ নিচিনাই হয় F1 generationত কিন্তু F2 generationত law of segregation মতে যেহেতু হ'ব লাগে 9:3:1 ৰেশিঅত 3:1 ৰেশিঅ
মেণ্ডেলৰ যোনটো ছেকেণ্ড ল' মেণ্ডেলৰ ছেকেণ্ড ল' মতে ল' অফ ছেগ্ৰিগেশ্যন হ'লে 3:1 ৰেচিঅ'ত কেৰেক্টাৰবিলাক ছেপাৰেট হয় চ' সেই 3:1 ৰেচিঅ'ত যোনটো হ'ব লাগে এই বস্তুটো নহয় ইন ডাইহাইব্ৰিড ক্ৰছ চ' ডাইহাইব্ৰিড ক্ৰছত সেই বস্তুটো ৰেচিঅ'টো ছেপাৰেট হয় ইন 9:3:3:1 চ' তাৰে যোনটো 9 চবতকৈ বেছি যোনটো কেৰেক্টাৰ ওলাব সেইটো যোনটো ডমিনেণ্ট কেৰেক্টাৰ আছিলে অৰিজিনেল পেৰেণ্টৰ ক্ষেত্ৰত যোনটো ডমিনেণ্ট আছিলে আমাৰ ক্ষেত্ৰত আছিলে য়েল্ল' ৰাউণ্ড চ' 9টো ওলাব আমাৰ য়েল্ল' ৰাউণ্ড হিচাপে ওলাব আৰু চবতকৈ কম যোনটো ওলাব সেইটো আছিলে আমাৰ যোনটো ৰিচেছিভ পেৰেণ্ট আমাৰ ৰিচেছিভ পেৰেণ্ট আছিলে গ্ৰীণ ৰিংকল এইটো গ্ৰীণ ৰিংকলটো ওলাব তাৰপিছত বাকী মাজত আকৌ দুটা নতুন কেৰেক্টাৰ ওলায় 3:3 ৰেচিঅ'ত এই যোনটো নতুন দুটা কেৰেক্টাৰ ওলায় নতুন দুটা কেৰেক্টাৰটো ওলাইছে দুইটা কেৰেক্টাৰ মিক্স হয় কেনে চ' এটাটো আছিলে গ্ৰীণ ৰাউণ্ড আৰু নেক্সটটো হ'ল য়েল্ল' ৰিংকল চ' এই গ্ৰীণ ৰাউণ্ড আৰু য়েল্ল' ৰিংকল বুলি যোনটো কেৰেক্টাৰ এই কেৰেক্টাৰটো কিন্তু অৰিজিনেলি নাছিলে এই কেৰেক্টাৰটো পিছত কি হৈছে যিহেতু আমাৰ গেমেটছবিলাকৰ সংখ্যাটো বেছি জিনবিলাকৰ সংখ্যাটো বেছি ইন ডাইহাইব্ৰিড ক্ৰছ সেইকাৰণে কি হয় জিনবিলাক ইটো সিটোৰ লগত যাৰে তাৰে লগত ইণ্ডিপেণ্ডেণ্টলি জইন হৈ কেনে দুটা নতুন ধৰণৰ কেৰেক্টাৰ দুটা ফৰ্মেশ্যন কৰিলে আৰু এই নতুন ধৰণৰ কেৰেক্টাৰটো হ'ল নতুন ধৰণৰ কেৰেক্টাৰ দুটা হ'ল য়েল্ল' ৰিংকল আৰু গ্ৰীণ ৰাউণ্ড চ' সেইটো কাৰণে আমি কি পালোঁ 9:3:3:1 ৰেচিঅ' পালোঁ তাৰে 9টো হ'ল এইটো F2 জেনেৰেশ্যনত এনেকৈ হয় তাৰে 9টো হ'ল য়েল্ল' ৰাউণ্ড যোনটো অৰিজিনেল পেৰেণ্টেল কেৰেক্টাৰ আৰু তাৰপিছত 1টো হ'ল গ্ৰীণ ৰিংকল যোনটো অৰিজিনেল পেৰেণ্টেল ৰিচেছিভ কেৰেক্টাৰ আছিলে তাৰপিছত যোনটো নেকি 3 ওলালে এই 3টো ওলালে এই দুটা কেৰেক্টাৰ মিক্স হৈ কেনে মিন্স য়েল্ল' ৰিংকল তাৰপিছত আৰু এটা যোনটো 3 ওলাব এই 3টো হ'ব এই দুটা কেৰেক্টাৰ মিক্স হয় মিন্স গ্ৰীণ ৰাউণ্ড অ'কে চ' এইটো আছিলে আমাৰ মেণ্ডেলৰ ছেকেণ্ড ল' মেণ্ডেলৰ থাৰ্ড ল' দ্য ল' অফ ইণ্ডিপেণ্ডেণ্ট এছৰ্টমেণ্ট চ' আজিলৈ ইমানেইতে আমি শেষ কৰোঁ এইটো আছিলে মেণ্ডেলৰ থাৰ্ড ল' ফাৰ্ষ্ট ল' ছেকেণ্ড ল' থাৰ্ড ল' এতিয়া ইতিমধ্যে আমি ভালকৈ বুজোৱা হ'ল ইয়াৰ পিছত আৰু কিছুমান বস্তু আছে কিছুমান জেনেটিক্সৰ কিছুমান প্ৰিন্সিপাল আছে নেক্সট ক্লাছত সেইখিনি বুজাম অ'কে থেংক ইউ